ও আনন আপনার মহিমা আপনি বেকট করি প্রভু জীবক করা পরিত্রাণ প্রভু জীবক করা পরিত্রাণ হে প্রভু তোমার শরণ কি নজনাব সেও কি সমস্তে আপোনাৰ সমস্ত ভকত ভগৱন্ত দুজনাগুৰু শুদ্ধৰ একান্ত পাৰিষদ ইয়াতে এই প্ৰাত সময়তে আপোনাৰ সমস্ত সেই আই মাতৃগৰাকী আৰু তেওঁৰ সমস্ত কন্যা জোৱাই পুত্ৰবৰী সম্বন্ধিতে আপোনাৰ সমস্ত ক্ৰিয়াগত কৰে প্ৰভু ভগৱন্তৰ অগ্ৰতে দুগচি ধৰ্ম আৰু গুৰুমতী চাৰিভাগী কটা গোৱা দণ্ড খৰচৰ সম্বন্ধিতে একেষাৰি নাম প্ৰমুক্ত সিংহৰ বস্তু চৈতন্যক উদ্দেশ্য কৰি মহান সেৱা ভাগি জনাইছে বুলি উদ্দেশ্যনো কি আছিলে সেই আই মাতৃগৰাকী স্বামীগুৰু আৰু পুত্ৰ বোৱাৰী আৰু কন্যা যি জয় সম্বন্ধিতে পিতৃগুৰু আপোনাৰ সমস্তৰ বিষ্ণু বৈষ্ণৱৰ সংগতে আছিল আৰু 4 বছৰ আগতে ইহল্লা সম্বৰণৰ উদ্দেশ্য কৰি তেওঁ সমস্তৰ আত্মাৰ শব্দটি অৰ্থে গুৰু ভগৱন্তৰ চনতে সমস্ত ই থৈ যোৱা সহধৰ্মিনীকে প্ৰমুখ কৰি পুত্ৰ বোৱাৰী সম্বন্ধিতে তেওঁৰ সমস্তৰ চৰণলৈ সেৱা জনাইছে বোলে যাৰ পুত্ৰ সবেভূত হৰিত শৰণলৈ হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ গীত মধু নদীৰে জলকপ্ৰিয়া পিতৃগণে ত্ৰিপিটিক পায় পিতৃগণে ত্ৰিপিটিক পায় পিতা ধৰ্ম পিতা স্বৰ্গ পিতা হি পৰমন্তপ পিতা এই পৃথিৱী আপুনি সৰ্বদেৱতা বোলে একাদশী সমান বট নাই পিতৃ সমান গুৰু নাই আজি তেওঁ সমস্তৰ পিতৃগুৰুৰ চৰণলৈ যি মহান সেৱা লৈছে সেই সেৱাভাগী প্ৰভু ভগৱন্তই মোৰ বুলি গ্ৰহণ কৰক কোনোবাখিনি তিথি বাৰ নক্ষত্ৰও যদি কোনোবাখিনি অশুভ ৰৈ গৈছিলে বা হ'ব পৰা আছিলে সমস্ত অশুভখিনি কলি হৰিনাম যোগেদি খণ্ডন কৰি গ্ৰাহক গজন্তে যেনেধৰণে প্ৰভু ভগৱন্তক উদ্ধাৰ কৰিছিলে তেওঁৰ সমস্তবোৰ উদ্ধাৰ কৰক আৰু আই মাতৃগৰাকীৰ গৃহ মধ্যে আছে সেই আই মাতৃগৰাকীও যদি কোনোবাখিনি নতুন বৰ্ষ চক্ৰ গ্ৰহ নক্ষত্ৰ আৰু স্বামীগুৰু চৰণতো এই মহান অচলা ভক্তি প্ৰদান কৰোঁতে যদি কোনোবাখিনি অপৰাধ হৈছে বা সংগৰ আছে সেই প্ৰভু সমস্ত অপৰাধবোৰ ৰক্ষা কৰি তেওঁৰ সমস্ত সুস্বাস্থ্যগৰাকী কৰি জলে স্থলে পথে প্ৰবাসী সমুন্নয়খিনি প্ৰকাশ কৰক আৰু তেওঁৰ সমস্ত পুত্ৰ বোৱাৰী দূৰদৰ্শী কৰ্মসূত্ৰে আছে তেওঁৰ সমস্ত আহিব পৰা নাই য'তে আছে তোৰ পৰাই পিতৃগুৰু চৰণলৈ মই মহান সেৱা জনাইছে এই সেৱাভাগী পিতৃগুৰুৱে সেই পুত্ৰৰ বোৱাৰী নাতি সম্বন্ধিত মোৰ বুলি গ্ৰহণ কৰি কোনো প্ৰমাণৰ ভাগি নকৰক আৰু যি দুৱাই আহি পেলাই মহান পুণ্য স্থানলৈ আহি তেওঁ সমস্ত পিতৃগুৰু চৰণলৈ সেৱা জনাইছে এই সেৱাভাগী যদি তেওঁ সমস্ত কন্যা জোৱাই নাতি সম্বন্ধিতে সকলোজনকে যে সুস্বাস্থ্যগৰাকী কৰি নিৰ্বিঘ্নে নিৰাপদে কৌশল মংগল কৰি যি উদ্দেশ্য কামনা কৰি তোমাৰ চৰণৰ সেৱা জনাইছে সেই সেৱা সম্পূৰ্ণ ফলৱৰ্তী কৰি মহাপ্ৰভু গোবিন্দে কৃপা হৰি মন কৰি গোবিন্দৰ গুণ স্বয়ং পতিত পতান কৃষ্ণ বিনয়ন একোমতে নাহি কয় মায়াৰ সংসাৰত ৰাহিবাৰ সন্মুখে লৈ হৰি কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম 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 হৰি ৰাম 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 शरणं तत्परं दर्शितं तेनं तस्मै श्री गुरुवे नमः तस्मै श्री असीमंत शंकरा हरे भक्त हर जाना जेन कल्पतर तबिनाई नाहि 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 म गुरु हरि आमार परम गुरु ओ राम
হৰি হৰি